আমাৰ হাতে মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আছে। আমি তেখেতৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিম, কালি বিধানসভাৰ মজিয়াত হৰবুগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে চিণ্ডিকেটৰ প্ৰসংগ উত্থাপন কৰিছিলে, দুগৰাকীৰ ব্যক্তিৰ নাম লৈছিলে। আজি তাৰে এগৰাকী ব্যক্তিৰ সৈতে তেওঁ ধনৰ লেনদেনৰ কথা, ধন বিচৰা বৃহৎ অংকৰ ধন তেওঁক লাগে বুলি কোৱা এটা অডিঅ' ভাইৰেল হৈছে। কি ক'ব এই প্ৰসংগত আপুনি? চাওক, এই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াহঁতে নিজকে মিষ্টাৰ ক্লিন দেখুৱাই এছেম্বলিত সদায় সুন্দৰ সুন্দৰ বেদৰ বাণী তেখেতসকলে শুনায়। চিণ্ডিকেট হৈছে, অমুক হৈছে, তমুক হৈছে। আজি এইটো প্ৰমাণ হৈ গৈছে। আজি প্ৰমাণ হৈ গৈছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া যিটো ভাইৰেল হৈছে, এই ভাইৰেলত প্ৰমাণ হৈ গৈছে সেই বেদৰ বাণী তেওঁলোকে হেৰিত শুনাই তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো প্ৰমাণ হৈ গৈছে। এইটো এটা ভৰ্ৎসনা প্ৰস্তাৱ আহিব লাগে নিয়মমতে বিধানসভা মজিয়াত। মনোৰঞ্জন তালুকদাৰৰ নিচিনা ব্যক্তিসকলে যিধৰণে আমাক বেদৰ বাণী শুনায় আৰু এই বেদৰ বাণী শুনোৱাৰ পাছত তেওঁলোকৰ যিটো ব্যৱস্থা যে ওপৰে ভাড়া নিচে ভাড়া মাজ হৈল সৰ্বহাৰাৰ যিটো বেদৰ বাণী, এই বেদৰ বাণীৰ দ্বাৰা যিটো ব্যৱস্থা কৰে, ভিতৰে ফোপোলা স্বৰূপ আজি তেওঁলোকৰ ওলাই গৈছে। আৰু এই ফোপোলা স্বৰূপৰ জৰিয়তে আগন্তুক দিনত তেখেতসকলে আমাক এনেকুৱা ধৰণৰ বেদৰ বাণী নুশুনাবলৈ আমি তেখেতক কৈছোঁ। কাৰণ তেখেতে আজি যি ফোনযোগে তেওঁ ধন দাবী কৰিছে, এই ধন দাবী কৰাটো অতি দুৰ্ভাগ্যজনক কথা এজন বিধায়কৰ ক্ষেত্ৰত। আৰু বিশেষকৈ মনোৰঞ্জন তালুকদাৰৰ নিচিনা ব্যক্তিয়ে আমাক বিধানসভাত সদায় যিবিলাক কথা আমাক কৈ থাকে, সেই কথাবিলাকৰ প্ৰতি আমি তেখেতক এতিয়া দৃষ্টিগোচৰ কৰাইছোঁ। আৰু এই কথাটো লৈ পেলাই অধ্যক্ষ মহোদয় বিশেষ ব্যৱস্থা হাতত ল'ব লাগে। শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেটৰ প্ৰসংগ উত্থাপন কৰিছে। এই দুয়োখন গেট ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে বিজেপি চৰকাৰ অহাৰ লগে লগে। 16 চনৰ পৰাই বন্ধ আছে বুলি সকলোৱে জানে। বিধানসভা মজিয়াত তেখেতসকলে সদায় ভটিয়নি নাৱত যোৱাৰ নিচিনা উঠি ভাহি গৈ তেওঁলোকে এইবিলাক কথা কৈ থাকে। আৰু আজি প্ৰমাণ হৈ গ'ল তেওঁলোকৰ ভিতৰৰ স্বৰূপ যিটো, তেওঁ ভিতৰৰ স্বৰূপটো আজি বিধানসভাত যি ব্যৱস্থা হ'ল আৰু এই ফোনযোগে যিটো ভাইৰেল হ'ল, সেই ভাইৰেলত প্ৰমাণ হৈ গৈছে যে তেওঁলোকৰ এখন মুখা পিন্ধিয়ে ৰাইজৰ ওচৰলৈ যোৱাৰ, ৰাইজৰ সেৱা কৰাৰ যিটো মটিভ, এইটো যে মুখা পিন্ধা ব্যৱস্থা দ্বাৰা হৈছে, এইটো কিন্তু প্ৰমাণ হৈ গৈছে। হয়, বন্দীপ, এই আছিল ডিব্ৰুগড়ৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ মন্তব্য। আৰু মনোৰঞ্জন তালুকদাৰ সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে, বিধানসভাত নীতি শিক্ষা দিয়ে, বেদৰ বাণী শুনায়, কিন্তু এতিয়া তাৰ হিতে বিপৰীত হৈ পৰিছে তেওঁলোকৰ স্থিতি।